নমস্কাৰ। ৰাজ্যত এতিয়া পঞ্চায়তৰ নিৰ্বাচনী বঁটা আৰু তাৰ মাজতে বিজেপিয়ে প্ৰকাশ কৰিছে সংকল্প পত্ৰ আৰু বিজেপিৰ সংকল্প পত্ৰত কেইবাটাও প্ৰতিশ্ৰুতি আছে। 15টাকৈ প্ৰতিশ্ৰুতি লৈ আহিছে ভাৰতীয় জনতা পাৰ্টিয়ে। তাৰ মাজতে আছে BPL থাকিলে ৰন্ধন গেছত অতিৰিক্ত সাহায্য লাভ কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লগতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত এতিয়া ভাৰতীয় জনতা পাৰ্টিয়ে মুঠ 15টাকৈ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৰাজ্যবাসী। কি আছে 15টা প্ৰতিশ্ৰুতিত আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। বিজেপিৰ পঞ্চায়ত নিৰ্বাচনৰ সংকল্প পত্ৰ মুকলি। বিজেপিয়ে মুকলি কৰিছে এতিয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে নিজৰ মেনিফেষ্টো আৰু মুঠ 15টা প্ৰতিশ্ৰুতি পূৰণৰ সংকল্প এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ। 15টাকৈ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৰাজ্যবাসীক। ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত সংকল্প পত্ৰ মুকলি অনুষ্ঠান আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সংকল্প পত্ৰ মুকলি অনুষ্ঠান আৰু ৰাজ্যবাসীক দিছে কেইবাটাও ভাল খবৰ। ভাৰতীয় জনতা পাৰ্টিয়ে গাঁৱে গাঁৱে হাই স্পীড ইণ্টাৰনেটৰ ব্যৱস্থাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। আগন্তুক 5 বছৰত অধিক সক্ৰিয় হ'ব মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান। কি ঘোষণা আছে আমি সবিস্তাৰে জনাবলৈ চেষ্টা কৰিছোঁ। সংস্থাপনমুখী আঁচনিৰ বাবে বছৰি 5,000 নিবনুৱাক 2 লাখ টকাৰ সাহায্য। UPSC APSCৰ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। BPLৰ পৰিয়াললৈ ৰন্ধন গেছত অতিৰিক্ত ৰাজ সাহায্যৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে। BPL থাকিলে ৰন্ধন গেছত লাভ কৰিব অতিৰিক্ত সাহায্য। মিছন বসুন্ধৰাৰ জৰিয়তে ভূমিহীনক মাটিৰ পট্টা প্ৰদান কৰা হ'ব আৰু বিজেপিৰ বহু মন্ত্ৰী সাংসদ উপস্থিতিত সংকল্প পত্ৰ মুকলি অনুষ্ঠান আৰু সাংসদ দিলীপ শইকীয়াৰ লগতে মন্ত্ৰী পীযুষ হাজৰিকা, ৰঞ্জিত দাসৰো অংশগ্ৰহণ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত লৈ আহিছোঁ। পুনৰবাৰলৈ কৰিছোঁ ভাৰতীয় জনতা পাৰ্টিয়ে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ষণত প্ৰকাশ কৰিছে নিজৰ সংকল্প পত্ৰ। বিজেপিৰ মেনিফেষ্টোত কেইবাটাও প্ৰতিশ্ৰুতি লৈ অহা হৈছে। 15টাকৈ প্ৰতিশ্ৰুতি ভাৰতীয় জনতা পাৰ্টিয়ে দিছে ৰাজ্যবাসীক। BPL থাকিলে ৰন্ধন গেছত অতিৰিক্ত সাহায্য লাভ কৰিব। ভাৰতীয় জনতা পাৰ্টিৰ এই সংকল্প পত্ৰত দৰাচলতে কি আছে, 15টা প্ৰতিশ্ৰুতি আচলতে কি আমি ইতিমধ্যে জনাবলৈ চেষ্টা কৰিছোঁ যে হাই স্পীডত গাঁৱত এতিয়াৰে পৰা প্ৰত্যেকটো পঞ্চায়তত হাই স্পীডত ইণ্টাৰনেটৰ ব্যৱস্থা কৰিব ভাৰতীয় জনতা পাৰ্টিয়ে। কেৱল ইমানেই নহয়, সমান্তৰালভাৱে কেতবোৰ বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ অধীনত সকলো মহিলা বা লোকেই যাতে স্থান লাভ কৰে। আগন্তুক 5 বছৰত অধিক সক্ৰিয় হ'ব মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আৰু সেই ঘোষণা কৰা হৈছে। সংস্থাপনমুখী আঁচনিৰ বাবে বছৰি 5,000 নিবনুৱাক 2 লাখ টকাৰ সাহায্য প্ৰদান কৰা হ'ব বুলিও উল্লেখ কৰিছে। UPSC APSCৰ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰো প্ৰতিশ্ৰুতি প্ৰদান কৰিছে এতিয়া ভাৰতীয় জনতা পাৰ্টিয়ে। সন্মুখত পঞ্চায়ত নিৰ্বাচন আৰু তাৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে এনেদৰে এতিয়া নিজৰ সংকল্প পত্ৰ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। মন্তব্য আছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এই সন্দৰ্ভত কি কৰিছে মন্তব্য আগবঢ়াইছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত আমি এই 5 বছৰত অসমৰ আত্মনিৰ্ভৰশীল কৰাৰ যি অভিযান, এই অভিযানৰ প্ৰধান অংশ হিচাপে প্ৰতি বিধানসভা সমষ্টিত 5,000 যুৱক যুৱতীক আমি অনাগত দিনত এডিশ্যনেল অতিৰিক্তভাৱে 2 লাখ টকাকৈ আমি মুখ্যমন্ত্ৰীৰ অসম আত্মনিৰ্ভৰ অভিযানৰ জৰিয়তে প্ৰদান কৰিম। এয়া আমাৰ গাঁৱৰ, বিশেষভাৱে গাঁৱৰ যুৱক যুৱতীৰ কাৰণে এয়া আমাৰ সংকল্প। আমাৰ প্ৰতিটো জিলা পৰিষদতে একোটাকৈ প্ৰতিযোগিতামূলক যি পৰীক্ষা হয়, কম্পিটিটিভ এক্সামিনেশ্যন, সেয়া UPSCয়ে হওক, APSCয়ে হওক, ষ্টাফ চিলেকশ্যন কমিটিয়ে হওক বা চেণ্ট্ৰেল ৰিক্ৰুটমেণ্ট বোৰ্ডে হওক, BTR। গতিকে আটাইকেইটা পৰীক্ষাত যাতে আমাৰ ল'ৰা ছোৱালীখিনিয়ে, গ্ৰাম্যাঞ্চলৰ ল'ৰা ছোৱালীখিনিয়ে সহায় পায়, সুযোগ পায়, সুবিধা পায়, তেওঁলোকে যাতে পৰীক্ষণৰ ব্যৱস্থা কৰিব পাৰোঁ, তাৰ কাৰণে আমি প্ৰতিটো জিলা পৰিষদত এই এটা পৰীক্ষণৰ ব্যৱস্থা কৰাৰ কথা চিন্তা কৰিছোঁ। লগতে শিক্ষা সামৰি কৰ্মসংস্থাপন বিচাৰি থকা যুৱক যুৱতীসকলক আমি প্ৰতি মাহে 2,500 টকাকৈ অথবা জিলা আয়ুক্তৰ পৰামৰ্শ মতে আমি প্ৰতি বছৰত প্ৰতি মাহৰ পৰিৱৰ্তে এককালীনভাৱে গোটেই বছৰটোৰ কাৰণেও আমি এই 2,500 টকাটো প্ৰদান কৰাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে আৰু ইয়াক আমি অনাগত 5 বছৰত কাৰ্যকৰী কৰিম। মেট্ৰিক পৰীক্ষাত যিসকল ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হয়, দুখীয়া ল'ৰা ছোৱালী বহুত থাকে, তাৰ ভিতৰত
সেই ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ গাঁৱৰ ছাত্ৰ ছাত্ৰীসকলক 300 টকাকৈ আৰ্থিক অনুদান প্ৰদান কৰাটো আমাৰ এই সংকল্প পত্ৰৰ এটা অন্যতম আমাৰ সংকল্প। দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা 100% লোকক ৰেচন কাৰ্ড প্ৰদান কৰি প্ৰতিটো পৰিয়ালক অৰুণোদয় আঁচনিৰে সুবিধাযুক্ত কৰি আমি ইতিমধ্যে আপোনালোকে সকলোৱে গম পায় 80 লাখ মানুহক অসমত দৰিদ্ৰমুক্ত কৰাৰ বাবে আমি সক্ষম হৈছোঁ। 80 লাখ মানুহক যোৱা বিগত সময়ত 80 লাখ মানুহক আমি ৰেচন দিবৰ কাৰণে সক্ষম হৈছোঁ। ইয়াৰ লগে লগে ইয়াত এটা অকণমান ভুলকৈ ওলাইছে, যোৱা 1 জুলাই বুলি ওলাইছে, এইটো 1 এপ্ৰিল বুলি ধৰি ল'ব। 1 এপ্ৰিল তাৰিখে 2025ত আমি মহিলা আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যাক 10,000 টকাকৈ দি আমাৰ যি সংকল্প মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিখন আমি এতিয়া 30 লাখতকৈ অধিক আমাৰ আই মাতৃক স্বাৱলম্বী কৰা, তেওঁলোকক উপাৰ্জনৰ বাট মুকলি কৰি দিয়া, সৰু সৰু উৎপাদন গোট খুলি তেওঁলোক যাতে স্বাৱলম্বী হ'ব পাৰে, অৰ্থনৈতিকভাৱে সচ্ছল হ'ব পাৰে, এই গোটেই কথাখিনি ইয়াত সন্নিৱিষ্ট কৰি আমি আই মাতৃসকলক 10,000 টকাকৈ এককালীন সাহায্য পৰৱৰ্তী সময়ত আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে এই আঁচনিখনো আমি 100% ৰূপায়ণৰ কাৰণে আৰম্ভ কৰিম। চাহ উদ্যোগ আমাৰ অসমৰ পৰিচয়, স্বাভিমান। 200 বছৰ চাহ উদ্যোগে অতিক্ৰম কৰিলে। এই চাহ উদ্যোগক যিসকল কৰ্মচাৰী, প্ৰায় 7 লাখ কৰ্মচাৰী, অনাগত দিনত প্ৰতিগৰাকী কৰ্মচাৰীক আমি 5,000 টকাৰ এককালীন সাহায্য প্ৰদান কৰাৰ বাবে আমাৰ চৰকাৰে বিশেষভাৱে চাহ বাগিচা স্থায়ী আৰু অস্থায়ী কৰ্মচাৰীসকলক দিয়াৰ সিদ্ধান্ত লৈছে। এনেদৰে 15টা দাবী আছে, মই গোটেইকেইটা নকম, গতিকে সকলোকে ইয়াত লিখাই আছে। গতিকে মই সকলোকে আপোনালোকৰ জৰিয়তে অসমৰ গঞা ৰাইজক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যে অসমক এখন সুৰক্ষিত অসম, অসমক এখন বিকশিত অসম, অসমক এখন শ্ৰেষ্ঠ অসমলৈ যদি ৰূপান্তৰ কৰিব লাগে, সেই ৰূপান্তৰৰ খনিকৰ হ'ব গঞা ৰাইজ। গতিকে গঞা ৰাইজে আন্তৰিকতাৰে আমাক আগৰে পৰাই সমৰ্থন দি আছে, আশীৰ্বাদ দি আছে, সহযোগ কৰি আছে। এই পঞ্চায়ত নিৰ্বাচনতো মই গঞা ৰাইজৰ আশীৰ্বাদ বিচাৰি, প্ৰতিগৰাকী নাগৰিকৰ আশীৰ্বাদ বিচাৰি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ ভৱিষ্যদৰ্শী নেতৃত্বত অসমখনক অহা 5 বছৰৰ ভিতৰত আমি এখন শ্ৰেষ্ঠতম অসম হিচাপে, এখন সমৃদ্ধিশালী অসম হিচাপে আমি নিৰ্মাণ কৰাৰ প্ৰতিগৰাকী অসমীয়াৰ যি সংকল্প, অসমবাসীৰ যি সংকল্প, সেই সংকল্পত চৰিতাৰ্থ কৰাত আমি তন মন জন সংগঠন সকলো প্ৰকাৰে আমি আপোনাৰ লগত আছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ দল আপোনাৰ লগত আছে। এই দল এক পৰিয়াল, এই পৰিয়ালৰ মানসিকতাৰে আমি সদায় চলি আছোঁ। এই পৰিয়ালত কোনেও যোনে যিমান চিন্তা নকৰক, চেষ্টা নকৰক, বিৰোধী শক্তিয়ে বিভিন্ন ধৰণৰ মন্তব্যৰে সেই মন্তব্যবিলাক বিজেপিৰ কাৰ্যকৰ্তাৰ গাত নালাগে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী